আমাৰ অখিলদা আৰু আমাৰ এই ৰূপজ্যোতি কুৰ্মীদাৰ মাজত কিনো লাগি আছে নাজানো আৰু চুমা বাবা কোৱা ভিডিঅ'টো চাই লওকচোন। চুমা বাবার কথা ইয়াত শুনিব হোৱা নাই। মই ও মামা এই বিৰোধী দলৰ দেখোন ডাঙৰ ডাঙৰ নেতা কেইজনেই দেখোন আমাৰ এই বিজেপিত যোগদান কৰিছে। এতিয়া এই বিৰোধী দলৰ স্পেচ কোন হ'বনো? বিৰোধীৰ স্পেচটো অখিল গগৈয়ে ল'ব। ও মামা এই কথা এটা নহয়, আমাৰ দেখোন অখিলদাই যাকেই তাকেই চুমা দি ফুৰে। এই অখিলদাক দিলে ভাল হ'ব জানো? যদি চুমা বাবা তাবা কৰি নাথাকে, যদি তেওঁ চিৰিয়াছলি পলিটিক্স কৰে, কাৰণ মিয়া মুছলিম মানুহখিনিক মই দেখিছোঁ যে এভিকশ্যনৰ সময়ত কংগ্ৰেছ তেওঁলোকৰ লগত থিয় নহ'ল, গৌৰৱ গগৈ থিয় নহ'ল, কিন্তু যিয়ে নহওক কিয় অখিল গগৈয়ে ৰিক্স লৈ তেওঁলোকৰ লগত থিয় হ'ল। গতিকে আমিতো প্ৰত্যেক মাহত ছাৰ্ভে কৰি থাকোঁ, পালছটো লৈ থাকোঁ। আমি দেখিছোঁ যে মুছলিম মানুহখিনিয়ে মোটামুটি কংগ্ৰেছতকৈ অখিলৰ প্ৰতি তেওঁলোকৰ বিশ্বাসটো বেছি আছে, কিন্তু ২৬ত নহ'ব, কাৰণ তেওঁ সংগঠন নাই বা বেকআপ নাই। গতিকে মই ভাবোঁ ২৬ত অসমৰ মুছলিম মানুহৰ মিয়া মুছলমানৰ ভোট, অসমীয়া মুছলমানৰ ভোটটো বেছি আমি পাম, মিয়া মুছলমানৰ ভোট বেছি কংগ্ৰেছে পাব, অখিল গগৈ এটা শ্বেয়াৰ পাব, কিন্তু ২০৩১লৈকে এইটো শ্বিফ্ট হ'ব। আৰু মই ভাবোঁ যে ৩১ত অখিল গগৈয়ে বেছি পাব, যদি মাজত যিটো তেওঁ পাগলামি কৰি থাকে সেইটো যাতে নকৰে। এই ২০২৬ত যদি আমাৰ অখিলদা জিকি গ'ল তেতিয়াহ'লে আপোনাক কি কৰিব অখিলদাই গম পায় নে নাপায়? অখিলদা জিকি গ'ল তেতিয়াহ'লে আপোনাক আৰু বদৰুদ্দিনক ব্ৰহ্মপুত্ৰত দলিয়াই দিব। মামা মই কোৱা নাই নহয়, আমাৰ এই অখিলদাইহে কৈ আছে, আপুনি ভিডিঅ'টো চাই লওক। এবাৰ শপত খাই লৈছো যে এবাৰ হিমন্ত বিশ্ব শৰ্মাক যিকোনো প্ৰকাৰে ব্ৰহ্মপুত্ৰত দলিয়াম। এবাৰ শপত খাই লৈছো যিকোনো প্ৰকাৰে মৌলানা বদৰুদ্দিন আজমলক যেনে তেনে দলিয়াম ব্ৰহ্মপুত্ৰত। যদি কোনোবাই মুছলমান মানুহে যদি মোক বেয়া পায় বোলে মৌলানা বদৰুদ্দিন আজমলক আপুনি কিয় ৰাজনীতিৰ পৰা খেদিম বুলি কৈছে, কোনোবা হিন্দু মানুহে যদি বেয়া পায় যে হিমন্ত বিশ্ব শৰ্মাক আপুনি কিয় ৰাজনীতিৰ পৰা খেদিম বুলি কৈছে, তেতিয়াহ'লে মই আপোনালোকক স্পষ্টকে এটা কথা কওঁ, অসম যদি বচাব লাগে হিন্দু মুছলমান সাম্প্ৰদায়িক দলৰ চৰ্দাৰক ব্ৰহ্মপুত্ৰত নদলিয়ালে কোনো কেতিয়াও শান্তিত থাকিবলৈ নাপায়। এনেকুৱা কথা কয় নেকি? অ মামা, আমাৰ যে কংগ্ৰেছৰ নেতা ভূপেন বৰা এই বিজেপিত যোগদান কৰিছে গম পাই গলো নহয়। এই আপোনালোকে বোলে এই ভূপেন বৰাদেৱক বোলে ৫০ কোটি টকা দিম বুলি কৈছে, হয়নে? মামা ভূপেন বৰাদেৱে নিজ মুখেৰে কৈ আছে, আকৌ আপুনি ভিডিঅ'ত ৫০ কোটি টকা যদি দিয়ে মই ল'ম। মই পীযুষ হাজৰিকাকো কৈছোঁ, মই ৫০ কোটি টকা যদি বিজেপিয়ে দিয়ে মই ৰাজহুৱাকৈ কৈছোঁ, মই ৰাজহুৱাকৈ ল'বলৈ সাজু আছোঁ। আৰু মোৰ এইটো সৰুকালৰ পৰা সপোন যে তাত দেউতাৰ নামত এখন ষ্টেডিয়াম বনাম। এই আৰু এটা কথা নহয় মামা, আমাৰ যে সেইদিনাখন এই লখিমপুৰত আমাৰ ৰূপজ্যোতি দা আৰু আমাৰ এই অখিলদাৰ মাজত বিৰাট বাকযুদ্ধ এখন হ'ল নহয়। আমাৰ মামাই গমেই নাপায়, সৰু বাকযুদ্ধখন চাই লওক। চুমা বাবার কথা ইয়াত শুনিব হোৱা নাই। মই এজন বিধায়ক, মোৰ অধিকাৰ আছে, অধিকাৰ মতে কম। ১৭ মিনিট ১ ছেকেণ্ড মই বেছি নকওঁ, ১ ছেকেণ্ড মই কম নকওঁ, ১৭ মিনিট মই পুৰা কম। হ'ব ইতিমধ্যে আপুনি কথা পাতোতে ইয়াত চুমা বাবাৰ কথা শুনিবলৈ ইয়াত মই চুমা বাবাৰ কথা শুনিবলৈ অহা নাই। এতিয়া মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ১,৪০,০০০ বিঘা মাটি আজি বেদখলমুক্ত কৰিছে। সন্দেহযুক্ত নাগৰিকৰ পৰা সেই মাটি, অসমৰ মাটি, অসমৰ বন, অসমৰ ভৱিষ্যত প্ৰজন্মৰ বাবে সুৰক্ষিত কৰিছে। ১,৪০,০০০ বিঘা মাটি, ধেমালি মাটি নহয়। আৰু ইয়াত কোন আছিল? সন্দেহযুক্ত নাগৰিক। এটা বিয়া পাতিলে হয়, ২-৩টা বিয়া পাতি ল'ৰা ছোৱালী জন্ম দি আপোনাৰ যেতিয়া সময় হ'ব আপুনি ক'ব। এজনে ২টা-৩টা বিয়া পাতিব আৰু এজেগাত থাকিব প্ৰথম গৰাকী এটা জংঘলত, আৰু এটা জংঘলত দ্বিতীয় গৰাকী, তৃতীয় জংঘলত আৰু এগৰাকী। আৰু ১,৪০,০০০ বিঘা মাটি আজি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বেদখলমুক্ত কৰিছে। আজি মই ভাবি আছোঁ, মই যেতিয়া ১.৫-২ বছৰ হৈ আছিলোঁ, গাখীৰ খাই আছিলোঁ মাৰ কোলাত, তেতিয়া অসমৰ সেই সময়ৰ খগেশ্বৰ তালুকদাৰ ডাঙৰীয়াকে লৈ ৮৬০জনে প্ৰাণ হেৰুৱাইছিল এই ভূমি, এই অসমক ৰক্ষা কৰাৰ বাবে। ছাৰ, আজি মই ফৰেষ্ট ডিপাৰ্টমেণ্টৰ কথা কওঁতে যি নক'ব, মোৰ মাজত নক'ব।
মই ফৰেষ্ট ডিপাৰ্টমেণ্টৰ কথা কওঁতে মোৰ মাজত যি টি কথা ক'ব পাৰিম নে নোৱাৰিম? আপুনি কয় চুমা বাবাৰ কথা ইয়াত শুনিব হোৱা নাই। মই ফৰেষ্ট ডিপাৰ্টমেণ্টৰ কথা কওঁতে আপুনিতো কয় যি টি কথা ক'ব পাৰিম নে নোৱাৰিম? মই এজন বিধায়ক, মোৰ অধিকাৰ মই যি টি কথা ক'ব পাৰিম নে নোৱাৰিম? অধিকাৰ মতে কম। 17 মিনিট 1 ছেকেণ্ড মই বেছি নকওঁ, 1 ছেকেণ্ড মই কম নকওঁ, 17 মিনিট মই পুৰা কম। হ'ব ইতিমধ্যে আপুনি ফৰেষ্ট ডিপাৰ্টমেণ্টৰ কথা পাতোতে ইয়াত চুমা বাবাৰ কথা আমি কি শুনিবলৈ অহা নাই ডিপাৰ্টমেণ্টৰ কথা পাতি মই। থাকিম? ইয়াত মই চুমা বাবাৰ কথা শুনিবলৈ অহা নাই। ইয়াত মই চুমা বাবাৰ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ কথা পাতোতে বেলেগ কথা পাতি থাকিব পাৰিম নেকি? কথা শুনিবলৈ অহা নাই। আপুনি ইয়াত বহক। বন এই বেলেগ ডিপাৰ্টমেণ্টৰ কথা পাতি আছে। ফৰেষ্ট ডিপাৰ্টমেণ্টৰ কথা পাতোতে ফৰেষ্ট দখল কৰা মানুহৰ কথা পাতিব লাগিব নহয়। বেলেগ ডিপাৰ্টমেণ্টৰ কথা পাতি আছে। এনফোৰ্সমেন্ট ক্লিয়াৰ কৰাৰ কথা পাতিব লাগিব। ফৰেষ্ট এনফোৰ্সমেন্ট ক্লিয়াৰ কৰাৰ কথা পাতিব লাগিব। ফৰেষ্ট এক্ট আছে, ক্লাইমেট ৰেগুলেশ্যন মানে কাৰ্বন ষ্ট'ৰেজ তেখেতে বুজি নাপাব পাৰে। মানে বায়'ডাইভাৰ্চিটি কনজাৰ্ভেশ্যন, হোম টু 80% ৱৰ্ল্ড টেৰেষ্ট্ৰিয়েল স্পিচিছ, পৰুৱা, সাপ, পখিলা, জীৱ জন্তু, চৰাই।